ৰাখিব দেই কপিল বদতি মাও শুনা দেৱহুতি অভকতে কদাচিতো নপাৱে মুকুতি যাৰ মুখত ঈশ্বৰৰ নাম নাই সেইজন অভকত সেইজন খাবলৈ জীয়াই থকা জীৱ আমি আসলতে জীয়াই থাকিবলৈ খাব লাগে মানে দাৰ্শনিক পণ্ডিতে কৈছে লিভ টু ইট বাট নো ইট টু লিভ আমি জীয়াই থাকিবলৈ খাব লাগে খাবলৈ জীয়াই থাকিব নালাগে কিন্তু আজি এই দৰ্শন নজনা আমাৰ সমাজত বহুত মানুহ খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি কেনেকুৱা জুতিয়ে বুদ্ধিয়ে দিলে ভাল নহলে কাল যাৰ কাৰণে লক্ষী স্বয়ম্বৰত লক্ষীয়ে তেনেকুৱা স্বভাৱৰ মানে স্বামীক নাকচ কৰিছে কাক দৈত্যগুৰু শুক্ৰাচাৰ্য দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ গৈ মানে লক্ষ্মীয়ে কৈছে জানো দৈত্য গুৰু শুক্ৰ হুন্ত মহাজ্ঞানী তথাপি নিৰন্তৰান লোভাবিষ্ট প্ৰাণী দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো কিন্তু তেওঁ বৰ লোভিয়া লোভিয়াটো পৰে সংসাৰত নাহি মন্দ জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে সদায় মোৰ লগত কাজিয়া কৰিব এওঁ কেতিয়াও মোৰ স্বামীৰ উপযোগী নহয় মনত ৰাখিব কথাটো গতিকে আমাৰ ভাগৱতে সমস্ত জীৱনশৈলীৰ কথা কৈ আছে ভাগৱত শুনিবলৈ কিয় আহিব লাগে আমাৰ নিজৰ জীৱনৰ পথটো মানে সুগম কৰিবৰ কাৰণে ভাগৱত নুশুনা জীৱ এই তিনিটা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মনৰম পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব ভাগৱত নুশুনা জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে চাবোন চাৰ্ফ নিদিয়া কাপোৰ কেতিয়াও পৰিষ্কাৰ হ'ব নোৱাৰে যিমানেই দামী কাপোৰ নিপিন্ধক কিংবা মলি পৰিবই মলি অতৰাবলৈ চাবোন বা চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব আপোনালোকৰ 10 কপহুৱা গাঁৱত যিমান বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত সম্পদশালী ব্যক্তি নাথাকক কিংবা তেওঁ ঈশ্বৰৰ কথা শুনিবই লাগিব মই গাঁওখনৰ ভিতৰত বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত সম্পদশালী মুতকৈ ধনী মানুহ নাই বুলি কোনোবাই গৰ্ব কৰি যদি 4 দিনীয়া কাৰ্যসূচীত ভাগৱত শুনিবলৈ নাহে তেওঁ কেতিয়াও মানে সংস্কাৰ হ'ব নোৱাৰে অসংস্কাৰী জীৱই কেতিয়াও শান্তি পাব নোৱাৰে পাৰ্থিব ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আমাক প্ৰকৃত শান্তি দিব নোৱাৰে শৰীৰ সুস্থ ৰাখিব নোৱাৰে মনত আনন্দ দিব নোৱাৰে যদি দিলেহেঁতেন সব ধনী মানুহবিলাক সদায় আনন্দত থাকিলেহেঁতেন তেওঁলোকৰ পৰিয়ালত কোনো বিশৃংখল নহ'লেহেঁতেন তেওঁলোকৰ শাৰীৰিক কোনো অসুস্থতাই চুব নোৱাৰিলেহেঁতেন কিন্তু অন্তৰ্দৃষ্টিৰে যদি চায় বহুত মানুহৰ ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ চাকৰি বাকৰি ব্যৱসায় আছে কিন্তু মুখত হাঁহি নাই শৰীৰ সুস্থ নহয় মনত আনন্দৰ অভাৱ কিহে পালে বাৰু তেওঁলোকক কিহে পালে বাৰু আমাৰ গুৰুজনাই কৈছে আন যত হবে মিছা ভক্তিৰ অভাৱে এই পাৰ্থিৱ ধন টকা পইচাই আমাৰ শৰীৰটো সুস্থ ৰাখিব নোৱাৰে আমাক বৈকুণ্ঠৰ পাৰিষদ কৰিব নোৱাৰে গতিকে আজি বহুত সমাজৰ ধনী মানি জ্ঞানী বিদ্যাৱন্ত লোক আছে সমাজে বেয়া পায় কিয়ন তেওঁ ভাগৱতৰ দৰ্শন নাজানে ভাগৱতে কি বুলি কৈছে শাস্ত্ৰ অনুবৰ্তী শত্ৰু নুহি উৎপন শাস্ত্ৰ শুনা আৰু পঢ়া মানুহৰ কেতিয়া শত্ৰু থাকিব নোৱাৰে শত্ৰু নথকা অৱস্থাত যদি আপুনি বসবাস কৰিছে ন কুণ্ঠা আপুনি বৈকুণ্ঠৰ পাৰিষদ হৈ আছে আজি তাৰিখত আমি বৈকুণ্ঠৰ পাৰিষদ হৈ থাকিব পাৰিম মানে আমাৰ ভাগৱতে কৈছে যে স্বৰ্গ নৰক যিটো পৰম মুকুতি তিনি এক তুল্য যাৰ হৰিত ভগতি হৰি ভক্তি যাৰ আছে সি তিনিটা বস্তু ইয়াতে অনুভৱ কৰিব পাৰিব কপিলে কৈছে স্বৰ্গ নৰক কক দুইকো ঐত্য দেখা আই কতো সুখে কতো দুখতে প্ৰাণ যায় কপহুৱা গাঁৱত যদি আপুনি দুখত আছে আপুনি নৰকবাসী আপুনি যদি সুখত আছে আপুনি স্বৰ্গবাসী আৰু ন কুণ্ঠা হৈ আছে যদি আপুনি বৈকুণ্ঠবাসী গতিকে গুণতহে আমাৰ এই কথাখিনি নিৰ্ণয় কৰিছে গতিকে আমি শাস্ত্ৰ শুনাৰ লগে লগে আমাৰ বহি শত্ৰুৰ পৰা আমি মুক্ত হ'ব পাৰিম কেনেকৈ আমি ব্যৱহাৰ কৰিব জানিম আজি ব্যৱহাৰ কৰিব নজনা কাৰণে বহুত জ্ঞানী মানুহ বহুত বিদ্যাৱন্ত বহুত মানে শিক্ষাবিদ মানুহকো সমাজে বেয়া পায় কাৰণ ব্যৱহাৰ কৰিব নাজানে ব্যৱহাৰ ডাঙৰ বস্তু আজি আমাৰ ব্যৱহাৰটো কেনেকুৱা হ'ব লাগে ভাগৱতে কৈছে সমানত মৈত্ৰী উত্তমত সতকাৰ দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ আমাৰ স্বভাৱটো কেনেকুৱা হ'ব লাগে মোতকৈ বয়োজ্যেষ্ঠ বা জ্ঞানজ্যেষ্ঠজনক মই মান্যতা দিবলৈ শিকিব লাগে সমবয়সৰ জনক বন্ধু ব্যৱহাৰ কৰিব লাগে আৰু নিচ বা হীনজনক মৰমৰ চকুৰে চাব লাগে এই তিনিটা গুণ যাৰ আছে তেওঁ কেতিয়াও সমাজে বেয়া নাপায় সেইকাৰণে জনক ৰজাই সীতাক শ্ৰীৰামচন্দ্ৰলৈ বিয়া দিওঁতে বিদায়ৰ সময়ত এই নৈতিক শিক্ষাটো দি পঠিয়াইছে কি বুলি আই সীতা তুমি মোৰ জুনিজাত সন্তান নোহোৱা তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ যদিও যজ্ঞভূমিত লাভ কৰিছোঁ তুমি পিতৃ মাতৃ অতি মৰমৰ অতি স্নেহৰ অতি আদৰৰ অজুনিকা তোমাক লভিলোঁ যজ্ঞভূমি পিতৃৰ মাতৃৰ প্ৰিয়তম জীও তুমি
তুমি পিতৃ মাতৃ এজনী মৰমৰ ছোৱালী হে নাই ত্ৰিভুৱনৰ নিৰূপমা তুমি মহাসতী পৰম দুৰ্লভ আতি লভিলা সুপতি তুমি ত্ৰিভুৱনৰ ভিতৰতে এজনী সুন্দৰী তিৰোতা আৰু এজন সুন্দৰ স্বামীৰ সান্নিধ্য পালা আইসিতা স্বামীৰ সান্নিধ্য পালেই নহ'ব সতী স্ত্ৰী সকলৰ স্বামীকে ভূষণ কদাচিতো নলংঘিবা স্বামীৰ বচন তুমি এজনী সতী তিৰোতা হিচাপে তোমাৰ প্ৰথম অলংকাৰ স্বামী ভক্তি স্বামীৰ বাক্য কেতিয়া উলংঘা নকৰিবা স্বামীক নুসুধাকৈ কলৈকো নাযাবা আৰু স্বামীৰ মনত আঘাত পোৱাকৈ বাক্য নিক্ষেপ নকৰিবা অকল স্বামীক সেৱাতে আবদ্ধ নাথাকিবা একচিত্তে সেৱা কৰি বাহা সৰ্বক্ষণে কৰিবা শুশ্ৰূষা শাহুৰ চৰণে শাহুৰ আছে যদি তেওঁকো তুমি শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা অকল তাতেই সীমাবদ্ধ নাথাকিবা নকৰিবা অৱহেলা দেউৰ সবক কৰিবাহা দয়া আতি সমস্ত জনক ঘৰখনত থকা সকলো দেউৰ ননন্দী জেঠাল বৰ্জনা যদি আছে সকলোকে যথোচিতভাৱে মৰম চেনেহ কৰিবা তেতিয়া কি হ'ব তেবে তজু শুদ্ধ যশ বাঢ়িব সংসাৰে ইহপৰ লোকে সুখ মিলিব তোমাৰে তেতিয়া তোমাৰ আদৰ্শ মৰম চেনেহত সন্তুষ্ট হৈ পৰিয়ালে এজনী ভাল বোৱাৰী পালোঁ বুলি কপহুৱা গাঁৱৰ পৰা মই এজনী ভাল বোৱাৰী বিয়া কৰাই আনিলোঁ এই বুলি বোৱাৰীজনী আচৰণত কি কৰিব প্ৰশংসা কৰিব আৰু তেতিয়া কি হ'ব এই কপহুৱা গাঁৱৰ বিয়া দিয়া লখিমপুৰলৈ বিয়া দিয়া বোৱাৰীজনীয়ে গাঁওখনৰ গৌৰৱ কঢ়িয়াই আনিব আৰু কিছুদিনৰ পিছত এইখন গাঁৱৰ বহুত গাভৰু ছোৱালী বিয়া হোৱাৰ পথ প্ৰশস্ত হ'ব এজনী ছোৱালীৰ আদৰ্শই গাঁওখনৰ গৌৰৱ কঢ়িয়াই আনিব আৰু গাঁওখনৰ বহুত ছোৱালী বিয়া হোৱাৰ পথ প্ৰশস্ত কৰিব এই তথ্য আমাক ভাগৱতে দি আছে সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে আমাৰ ভাগৱত কোনে শুনিবলৈ বাধ্য হৈছিল যিজনক ভগৱন্তই বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ আৰু ভাৰতবৰ্ষৰ এজন বৈষ্ণৱ ৰজা কৰি পঠাই দিছিলে কোন পৰীক্ষিত তেওঁ বৈষ্ণৱ হৈও কি কৰিছিলে প্ৰাণী হিংসা কৰিবলৈ গুচি গ'ল যাৰ কাৰণে তেওঁ পাপ সিদ্ধ হ'ল পাপ সিদ্ধ হোৱাৰ লগে লগে পহুৰ পিছত দৌৰি দৌৰি পিয়াহত অন্থকণ্ঠ শুকাই সমীক ঋষিৰ আশ্ৰমত পানী বিচাৰি আহি সোমাল যিটো সময়ত সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে কোন আহিছে কোন অহা নাই নাজানে আপোনালোক ইয়াত বহি থকা সকলে যদি একান্ত মনে এই ভাগৱতৰ কথা শুনি থাকে আপোনাৰ মুখৰ আগেদি কোন গৈছে কোন আহিছে আপুনি ক'ব নোৱাৰে মনটো যদি একান্ত মনে ঈশ্বৰত ৰাখিব পাৰে তেতিয়াহ'লে আপুনি বাহ্যিকৰ কথা ক'ব নোৱাৰে গতিকে সমীক ঋষিয়ে কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে কিন্তু পৰীক্ষিতে পদমৰ্যাদাক প্ৰাধান্য দি সেই কথা বিবেচনা নকৰি মই দেশৰ ৰজা তুমি মোৰ প্ৰজা তোমাৰ আশ্ৰমত আহিছোঁ তুমি মোক মান্যতা দিয়া নাই এই বুলি খঙত একো নাই হৈ ধনুৰ আগেৰে মৰা সাপ এটা ডিঙিত মেৰিয়াই থৈ গুচি গ'ল যাৰ কাৰণে তেওঁ খেলি থকা পুত্ৰ সিংগীমুনিয়ে লগৰীয়াৰ মুখে গম পাই দৌৰি আহি দেখিলে হয় মানে দেউতাকৰ ডিঙিত কোনোবাই মৰা সাপ আৰি থৈ গৈছে সিংগীমুনিয়েও কোনো বিবেচনা নকৰি খঙত একো নাই হৈ অভিশাপ দি দিলে মোৰ দেউতাৰ ডিঙিত যোনে এনেকৈ মৰা সাপ আৰি থৈ গৈছে এই তক্ষকে তেওঁ 7 দিনত দংশন কৰি মাৰিব কথাটো শুনাৰ লগে লগে পৰীক্ষিত মৃত্যু ভয়ত ত্ৰস্তমান হ'ল পুত্ৰ জন্মেজয়ক মাতি আনি ক'লে বোপাই মই অভিশপ্ত হ'লোঁ কৰ্ম দুখত মোক 7 দিনত তক্ষকে দংশন কৰিব মোৰ মৃত্যু অনিবাৰ্য এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ আৰু মই কিবা প্ৰকাৰে এই তক্ষকৰ দংশনৰ পৰা কালৰ হাতৰ পৰা মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি মই উপায় বিচাৰি যাওঁ এই বুলি উপায় বিচাৰি ক'ত গ'ল মানে গংগাৰ পাৰত গৈ আশ্ৰয় ল'লে এতিয়া ইয়াৰ পৰা আমি কি শিকিব লাগিব পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা কালৰ হাতৰ পৰা তক্ষকৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় ল'ব লাগে আমি ল'ব লাগে নে নালাগে আৰু আজি আমি এই 4টা দিনত লৈছোঁ নে নাই এই কথা অনুভৱ কৰিব লাগিব দেই মনত ৰাখিব অনুভৱেহে সংস্কাৰ আনিব কি গংগা নাম গংগা আমাক প্ৰত্যেককে প্ৰভুৱে এটা নহয় এটা জ্ঞান বা প্ৰতিভা দিছে কিন্তু আমাৰ প্ৰয়োগটো আমি জানিব লাগিব দাৰ্শনিক পণ্ডিতে কৈছে ভগৱন্তই দিয়া তোমাৰ যিটো প্ৰতিভা বা জ্ঞান তাক প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ আমি শিকিব লাগিব আৰু বিজ্ঞানটোক অনুভৱৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব আৰু দৰ্শনটোক নি পেলাই আপুনি অনুভৱৰ দ্বাৰা ধৰ্মত যদি আপোনাৰ জ্ঞানটো প্ৰতিষ্ঠা কৰিব পাৰে ধৰ্ম ৰক্ষতি ৰক্ষিত তেতিয়াহে ধৰ্মই আপোনাক ৰাখিব ধৰ্ম এইবোৰ হতু হন্তি ধৰ্মই যদি আপুনি নাৰাখে ধৰ্মই আপোনাক ৰাখিব নোৱাৰে ধৰ্মক ৰাখিবলৈ হ'লে 10টা গুণ লাগিব প্ৰহ্লাদৰ দৰে মানে অহিংসা সত্যম অষ্টেয় ব্ৰহ্মচৰ্য সংগ্ৰহ শৰীৰ সম আচাৰ নহয় মানে অহিংসা
অষ্টেয় ব্ৰহ্মচৰ্য এনেকৈ 10টা গুণ থাকিব লাগিব এই 10টা গুণ যাৰ গাত থাকিব সিহে তেওঁকে ধৰ্মই ৰক্ষা কৰিব ধীতি ক্ষমা দম অষ্টেয় শৌচম ইন্দ্ৰিয় নিগ্ৰহ ধী বিদ্যা সত্যম অক্ৰোধ দশকম হি ধৰ্ম লক্ষণ এই 10টা ধৰ্মৰ লক্ষণ যাৰ থাকিব প্ৰহ্লাদৰ দৰে 100% সি পকা খুঁটাত আজিও ভগৱানক উলিয়াব পাৰিব মনত ৰাখিব কথাটো ভগৱানৰ ইমান মহিমা যত্ৰ অপায় অস্তি তত্ৰ উপায়মপি অস্তি ভকতৰ কাৰণে অপায়ৰ ঠাইত উপায় ব্যৱস্থা কৰে এয়া ভগৱানৰ মহিমা ভগৱন্তই ভকতক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে কাৰণ হিৰণ্যকশিপুৰ পিতৃ মানে প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুৱে ব্ৰহ্মাৰ ওচৰত এনেকুৱা বৰ বিচাৰিছিলে অমৰ বৰ আকাশ চাই ঊৰ্ধ্ববাহু হৈ থাকিলা ভূমিক অংগুষ্ঠে চুই জতাৰ দীপিতি দেখন্তই ত্ৰাস প্ৰলয়ৰ সূৰ্যৰ যেন প্ৰকাশ ব্ৰহ্মাক চিন্তিয়া আশা মনত বহি গ'ল দিব্য বৰিষত ঢাকিল তনু উই মাটি তুলি শৰীৰৰ মাংস খাইলা সমুলি গজিল টাংক ঢাকি বিৰুদ্ধাৰ তথাপি কটাক্ষ নাহিকে তাৰ গা গোটেই উঁয়ে খাই দিলে গছ গজি গৈছে তথাপিও ভূক্ষেপ নাই ব্ৰহ্মা এৰি সঞ্জীৱনী ছটিয়াই পুনৰ জীৱন দান দি ক'লে বৎস তোমাক কি লাগে কোৱা প্ৰভু তুমি যদি মোৰ প্ৰতি সন্তুষ্ট হৈছা মোক অমৰ বৰ দিয়া ব্ৰহ্মাই ক'লে নাই নাই অমৰ বৰ দিব পৰা অধিকাৰ দেৱতাৰ হাতত নাই ভগৱন্তৰ বাদে আমি অমৰ বৰ দিব নোৱাৰোঁ তাৰ বাদে তোমাক কি লাগে কোৱা তেতিয়া হিৰণ্যকশিপুৱে ক'লে তেনেহ'লে তোমাৰ সৃষ্টিৰ তলৈকৰ প্ৰাণীৰ হাতত মোৰ মৃত্যু হ'ব নালাগিব দিনতো মাৰিব নোৱাৰিব ৰাতিও মাৰিব নোৱাৰিব বাহিৰতো মাৰিব নোৱাৰিব ভিতৰতো মাৰিব নোৱাৰিব আকাশতো মাৰিব নোৱাৰিব পাতালতো মাৰিব নোৱাৰিব দিনতো মাৰিব নোৱাৰিব ৰাতিও মাৰিব নোৱাৰিব অস্ত্ৰও মাৰিব নোৱাৰিব শস্ত্ৰও মাৰিব নোৱাৰিব সেইটোকে দিয়া এতিয়া অমৰ বৰহে নিদিয়া সেইটোকে দিয়া তেতিয়া ব্ৰহ্মাই উপায়ন্তৰ হৈ তথাস্ত্ৰ বুলি দি দিলে কিন্তু হিৰণ্যকশিপুৱে প্ৰকান্তৰে অমৰ বৰেই ল'লে কাৰণ স্বৰ্গমধ্য পাতালৰ জীৱ ব্ৰহ্মাৰ সৃষ্টিৰ হাতত যদি তেওঁৰ মৃত্যু নহয় মাৰিব কোনে গতিকে ভগৱন্তই তাতে ইচ্ছা পূৰণৰ কাৰণে স্বভাৱতে অজময়ী জন্ম নাহি যাৰ ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ প্ৰহ্লাদ মহাভক্ত ৰাখে হৰি মাৰে হৰি ৰাখে কোনে হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে বাপেকৰ আগত গৈ প্ৰতিষ্ঠা কৰিলে শুনাৰ লগে লগে হিৰণ্যকশিপু খঙত টিঙিৰ তোলা হ'ল হৰি সি যদি জগতৰ ঈশ কহ তাৰ কোনো উদিশ হৰিয়ে যদি তোৰ জগতৰ ঈশ্বৰ হয় ক তোৰ ঈশ্বৰ ক'ত আছে শুনিয়া প্ৰহ্লাদে বুলয় বাণী ব্যাপকত বিভু প্ৰভু চক্ৰপাণী মোৰ ভগৱান গোটেই জগতত ব্যাপ্তমান হৈ আছে হয় নাই সমস্ত জগতে আচন্ত স্বামী স্ফটিকৰ স্তম্ভে দেখোঁ আমি পকা খুঁটালৈকে আঙুলিয়াই দিলে গতিকে প্ৰহ্লাদৰ এনেকুৱা বিশ্বাস যে সেই পকা খুঁটাটো তেওঁৰ ভগৱন্ত আছে ভকতৰ কাৰণে যিটো সম্ভৱ অভকতৰ কাৰণে অসম্ভৱ হিৰণ্যকশিপু তোৰ পকা খুঁটাত আছে পকা খুঁটাত মাৰি দিলে গদা ওলাই গ'ল কেনেকৈ ওলাল যত্ৰ অপায় অস্তি তত্ৰ উপায়মপি অস্তি প্ৰহ্লাদক ৰক্ষা কৰিবৰ কাৰণে ভগৱন্তই তাতে উপায়ৰ ব্যৱস্থা কৰিলে কি এফাল মানুহ এফাল সিংহ তেনেকুৱা প্ৰাণী ব্ৰহ্মাই তেতিয়ালৈকে সৃষ্টি কৰা নাছিল ব্ৰহ্মাৰ সৃষ্টিৰ বাহিৰৰ প্ৰাণী হৈ ভকতক ৰাখিবৰ কাৰণে উপায়ৰ ব্যৱস্থা কৰিছে মনত ৰাখিব আপোনালোকৰ মাত্ৰ সুদৃঢ় বিশ্বাস লাগিব আজি তাৰিখতো আপোনালোকে ভগৱন্তক প্ৰতিষ্ঠা মানে অৱতাৰ কৰিব পাৰিব এয়া ভাগৱতৰ দৰ্শন ভগৱন্ত যদি অব্যক্ত নিৰাকাৰ নিৰ্গুণ অদৃশ্য তথাপিতো আপোনাৰ দৃশ্যমান হ'ব কেনেকৈ ভাগৱতত কৈছে অব্যক্ত ঈশ্বৰ হৰি জাতপৰে নাহি পৰম পুৰুষ ভগৱান ভক্তজনে লৈলে নাম পূৰ্ণ কৰি মনকাম অন্তৰতে দেই সমিধান আপুনি বিপদত পৰিলে ভগৱানক একান্ত মনে চিন্তা কৰিবলৈ শিকক আৰু ল'ৰা ছোৱালী শিকাওক ভগৱন্তক একান্ত চিত্তে চিন্তা কৰাৰ লগে লগে হৃদয়স্থিত হৈ আপোনাক ক'ব কাৰ ওচৰলৈ গ'লে আপোনাৰ সমস্যাটো সমাধান হ'ব অথবা প্ৰতিনিধি পঠাই দিব যেনেকৈ মানে ব্যাসৰ ওচৰলৈ নাৰদক প্ৰতিনিধি পঠাই দিছে আপোনাৰ ওচৰলৈ প্ৰতিনিধি পঠাই দিব কি হ'ল মন মাৰি আছে কওকচোন আমাৰ আগত আমি আছোঁ নহয় আপোনাৰ ওচৰত আহি নিজে কৈ দিবহি এয়াই হৈছে ভগৱন্তৰ মহিমা গতিকে ভগৱন্ত তাতে আবিৰ্ভাৱ হৈ মানে ভকতকো ৰাখিছে আৰু চাউলো ৰৈছে চৰুও সিজিছে মানে ব্ৰহ্মাৰ সৃষ্টিৰ বাহিৰৰ প্ৰাণী হৈ তেওঁক বধ কৰিছে দিনতো মৰা নাই ৰাতিও মৰা নাই সন্ধ্যা সময়ত মাৰিছে বাহিৰতো মৰা নাই ভিতৰতো মৰা নাই পানী পুটাত মাৰিছে আকাশতো মৰা নাই পাতালতো মৰা নাই কৰঙনৰ ওপৰত তুলি মাৰিছে অস্ত্ৰই মৰা নাই শস্ত্ৰই মৰা নাই নখেৰে বিদাৰি মাৰিছে
এয়াই হৈছে ভগৱানৰ মহিমা এয়াই নামৰ মহিমা আমাৰ নামৰ ওপৰত মানে বিশ্বাস লাগিব বিশ্বাসে আপোনাৰ বিশ্বাসে পাইবে তাংক তৰ্কে বহু দূৰ সেইকাৰণে মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেথ ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে আপোনালোকে 4 দিনে যি 34খন ভাগৱত শুনিলে তাৰ প্ৰতিটো শব্দ প্ৰতিটো বাক্য আপোনালোকে বিশ্বাসেৰে ল'ব লাগিব তাৰমানে ৱৰ্ড ইজ গড বুলি কৈছে শব্দই ব্ৰহ্ম ভগৱানে কৈছে মই মৰাৰ পিছতো উদ্ধৱক কৈছে তোমাৰ কাৰণে সকলো ব্যৱস্থা কৰি থৈ আহিছোঁ তুমি চিন্তা কৰিব নালাগে নিশ্চয় কৰি কহু শুনা সাৱধানে তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি এয়া আজি আপোনালোকৰ 10 কপহুৱা গাঁৱৰ নামঘৰত আশ্ৰয় বুলিছে যদিও আমি বেদৰ মতে ভগৱানৰ মুখৰ বাক্য মতে আমি আজি পুণ্যভূমিত আছোঁ শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ ভকতে একত্ৰিত হৈ য'ত ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰে সেয়াই বৈকুণ্ঠ সেয়াই সত্ৰ ভগৱানে নাৰদক কৈছে নহং তিষ্ঠামি বৈকুণ্ঠে যোগী নাং হৃদয়ে নচ মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ হে নাৰদ তুমি মোক বৈকুণ্ঠত বিচাৰি নাপাবা যোগীৰ হৃদয়ত মই নাথাকোঁ মোৰ ভকতে য'ত মোৰ গুণনাম লয় মই তাতেই থাকোঁ এইটো অকল হিন্দু দৰ্শন নহয় বাইবেলত কৈছে হুৱেৰ টু অৰ মোৰ এছেম্বল যি ঠাইত 2জন বা তাতকৈ অধিক মানুহ গোট খায় ইন মাই নেম মোৰ নাম লয় আই এম দেয়াৰ মই তাতেই থাকোঁ আজি ভগৱান ইয়াত বিদ্যমান হৈ আছে গতিকে এয়া তীৰ্থ কৃষ্ণৰ পৰম নিৰ্মল উদাৰ কথাৰ জৈত প্ৰকাশ গংগা আদি কৰি যত তীৰ্থ আছে ততেহে কৰে নিবাস আজি স্থাৱৰ গংগা গয়া গাখীত গা ধুলে গাৰ মলিহে আঁতৰাব পাৰিব মনৰ মলি আঁতৰ নহয় ভাগৱতৰ 11 স্কন্ধত এই কথা গুৰুজনাই লিখিছে গংগা আদি কৰি যত তীৰ্থ নিৰন্তৰ কেৱলে হৰন্ত মাত্ৰ পাপ শৰীৰৰ আপোনাৰ মনৰ মানে এই দেহৰ মানে মলিবিলাকে আঁতৰাব মনৰ মলি আঁতৰ নহয় সাধুৰ সংগে বাহিৰে ভিতৰে শুদ্ধ কৰে হেন সাধু সেৱা নকৰিব কোননৰে আজিৰ অনুষ্ঠানত আহি সেৱা কৰাৰ লগে লগে বাহিৰ ভিতৰ দুইটা শুদ্ধ হৈ যাব সেইকাৰণে যাবৰ সময়ত উদ্ধৱক কৈছে মই প্ৰেৰণৰ পিছতো তোমাৰ মাজত থাকিম ক'ত থাকিম তিৰুধায় প্ৰবিষ্টু অয়ম শ্ৰীমদ ভাগৱতানৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশিনী শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্ম ৰূপে ভাগৱতত অন্তৰ্নিহিত হৈ আছে সেই ভাগৱত যি পঢ়িব শুনিব গাব ক'ব গতিকে সেৱা কৰিব তাৰ সকলো পাপ নাইকিয়া কৰি দিব পাপ কি বস্তু পাপ আমি কাৰোবাক দেখুৱাই দিয়া বস্তু নহয় দাৰ্শনিকৰ অভিমত কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা এইবিলাক পাপ এই বেয়া ভাববিলাক যাৰ অন্তৰত থাকিব তাৰ ভাৱ কৰ্ম বেয়া হ'ব বেয়া কৰ্ম কৰি আমি কেতিয়াও ভাল হ'ব নোৱাৰোঁ গতিকে সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ বেয়াটো সদায় বেয়া তাক ত্যাগ কৰিবা ভালটো সদায় ভাল তাক আঁকোৱালি ল'বা কপিলে মাকক কৈছে জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয় কিন্তু দুৰ্জনৰ সং তেজিবে লাগয় মা তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা বেয়া মানুহৰ সংগ ত্যাগ কৰিবা সেই সংগ নিতে যদি কৰয় সাধুত মুখ্যৰ দুৱাৰ দেৱে হুৱে মুকুট সেই সংগ যদি তুমি দৈনন্দিন সাধুৰ লগত একক্ষণ কৰিব পাৰা চতুৰ্বগ সাধনৰ দুৱাৰখন তুমি ইয়াতে খুলি ল'ব পাৰিবা কেনেকৈ শ্ৰৱণ কীৰ্তনে আৰ বৈকুণ্ঠক যায় ধৰ্ম অৰ্থ কাম মুখ্য সবে আত পায় চব ইয়াতে আছে মনত ৰাখিব কথাটো আমি ভক্তিৰ মাধ্যমেদি এইখিনি আমি তৈয়াৰ কৰি ল'ব লাগিব তেতিয়া আপুনি ইয়াতেই থাকি বৈকুণ্ঠৰ পাৰিষদ হ'ব যেতিয়া আপোনাৰ মনৰ পৰা কাম ক্ৰোধ লোভবিলাক আঁতৰি যাব ভাগৱত শুনাৰ লগে লগে দূৰ ভৈল কাম ক্ৰোধ লোভ মোহ ছয় জানিবা তেখনে ভৈলে সত্যৰ উদয় আপুনি সত্য যুগৰ এজন মানুহ হিচাপে নিজক প্ৰতিষ্ঠা কৰিব পাৰিব পাপৰ কৰ্মক লাগি মন যাই তলি জানিবা তেখনে আহি পাইলে পাপী কলি আপোনাৰ মনটো যেতিয়া বেয়া কামলৈ ধাৱমান হ'ব তেতিয়াই কলিয়ে আহি সোমাল বুলি উপলব্ধি কৰিব লাগিব গতিকে উপলব্ধিয়ে সংস্কাৰ আনে আমাৰ প্ৰতিভাটোক আমি উপলব্ধিৰ দ্বাৰা ধৰ্মত প্ৰতিষ্ঠা কৰিব লাগে দাৰ্শনিক পণ্ডিতে কৈছে চিষ্টেমেটিক নলেজ ইজ চায়েন্স ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন ৰিলিজন ইজ দ্য হায়েষ্ট চেন্স অফ ফিলচফি প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে বিজ্ঞানটোক যেতিয়া অনুভৱ কৰিব দৰ্শন দৰ্শনটোক যেতিয়া অনুভৱ কৰিব ধৰ্ম ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন পৃথিৱীত দ্বিতীয় নাই শংকৰদেৱে এটা বাক্যত কৈছে যতে ক দেখা খোজ সমুদায় হস্থিৰ খোজত সবে লুকায় এহিমতে যত বিশ্ব সমস্ত কৃষ্ণতে জানা সবে যাই অষ্ট
গতিকে আমি পৃথিৱীত যিমান প্ৰকৃতি জগতত জীৱ জন্তু দেখিছোঁ সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায় হাতীৰ খোজতকৈ কোনো জীৱ জন্তুৰ খোজ আৰু ডাঙৰ খোজ নাই এই ধৰাধামত যিমান ডাঙৰ মানুহ আছে ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব ঠেলাওলা ৰিক্সাওলাও কৃষ্ণতে বিলীন হ'ব এই 10 কবহুৱা গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব আটাইতকৈ দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব কৃষ্ণৰ বেটিৰেকে আৰু দ্বিতীয় নাই সেইকাৰণে কৈছে কৃষ্ণক পূজিলে পূজা সমস্তৰে হয় আমি সকলো কৃষ্ণৰ সন্তান আমাৰ মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে সন্মান কৰে কথা শুনে হাক বচন মানে দিহা পৰামৰ্শমতে চলে সেইটো সন্তান সকলো পিতৃ মাতৃৰ মৰমৰ সন্তান হৈ যদি কোনোবা ল'ৰা ছোৱালীয়ে যদি পিতৃ মাতৃক শ্ৰদ্ধা নকৰে ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে কথা নুশুনে হাক বচন নামানে সেইটো সন্তান যিমানেই সৌন্দৰ্যৱান নহওক যিমানেই শিকে ন সি কেতিয়াও পিতৃ মাতৃ প্ৰিয় হ'ব নোৱাৰে এইটো তেনেকৈ বাস্তৱ সত্য আমি কাৰ সন্তান যিজনৰ অতি পিতৃ ততুষ্ট হ'ব দেও জানিবা সিজনৰ পিতৃ একক কৃষ্ণ দেও আমাৰ সকলোৰে পিতৃ কৃষ্ণ আমি তেওঁৰেই অংশ জীৱ তোমাৰ একে অংশ আমি যত জীৱ যাক তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক তেওঁ মায়াই পাই এটো মানে আহোম এটো চুটিয়া এটো কছাৰী এটো দেউৰী এটো মিৰি আমি ভাগ ভাগ কৰি পেলাইছো আমি দেহক প্ৰাধান্য দিছো দেহ ধৰ্মক আমি লৈছো দেহ ধৰ্ম এৰি আত্মা ধৰ্ম যেতিয়ালৈকে ল'ব নোৱাৰিব তেতিয়ালৈকে আপুনি এই তিনটা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম শংকৰদেৱে আবিৰ্ভাৱ হৈ সেই নীতি শিক্ষা আমাক দি থৈ গৈছে প্ৰথম যে প্ৰাক শংকৰী যুগক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল যিটো সময়ত অসমৰ মানুহে ধৰ্মৰ নামত মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল তেনে এটা সন্ধিক্ষণৰ শংকৰদেৱ আবিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে অসমত বিভিন্ন জাতি উপজাতি বিভিন্ন জনজাতি বাসস্থান এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান এই কথাটো যদি অসমবাসীৰ বুকুৰ মাজত মই দি থৈ যাব নোৱাৰোঁ তেতিয়াহ'লে এই অন্ধকাৰতে এওঁলোকে জীৱন নিৰ্বাহ কৰিব লাগিব সেইকাৰণে অন্ধকাৰৰ পৰা পোহৰলৈ আনিবৰ কাৰণে অসমবাসীক তেওঁ প্ৰথম সমাজ সংস্কাৰ পথটোকে হাতত তুলি লৈছিল কেনেকৈ দ্বিতীয় স্কন্ধ ভাগৱতত উল্লেখ আছে কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল ধুবাজে তুৰুক অসম মূলোক কুবাচ মেল চাণ্ডাল আনু হব পাপী কৃষ্ণ সেৱ কৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয় আজি 10 কবহুৱা গাঁৱৰ ৰাইজে এই নামঘৰৰ প্ৰতিষ্ঠা দিৱস মহাৰাজৰ জয়ন্তী উদযাপন কৰি 4 দিনীয়া ভাগৱত যি অনুষ্ঠিত কৰিলে এই গাঁৱৰ বা অন্যান্য লোক আহি ইয়াত ভাগৱত শুনি বৈকুণ্ঠৰ পথ প্ৰশস্ত কৰিব ইয়াত কোনো বাধা নাই সেইকাৰণে আমি সকলো যে ঈশ্বৰৰ অমৃতৰ সন্তান এই কথাটো বুজাই দিবৰ কাৰণে তেওঁ সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি লৈ আহিছিল কেনেকৈ ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি সংস্কাৰ কৰি আনিছিল আনি সমাজৰ লোকক চিনাকি কৰি দিছিল হেৰা সমাজৰ লোকসকল এয়া মই গাৰুৰ ভকত আনিছোঁ দেই তোমালোকে এওঁক আজিৰ পৰা গাৰু বুলি নিন্দা নকৰিবা এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আতৈ বুলিবা এয়া মই নগাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা এয়া মই জৱনৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা এয়া মই কাৰ্বিৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা এয়া মই হীৰাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা এয়া মই আহোমৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা নৰহৰি আতৈ বুলিবা এয়া মই কছাৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা এয়া মই মিচিঙৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা এয়া মই দেউৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা এয়া মই কৈবৰ্তৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা
এয়া মই বনিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা এয়া মই ভুটিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা এয়া মই নাপিতৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰতা বুলিবা এয়া মই কোঁচৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা এয়া মই কলিতাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা এয়া মই তিৱাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা এয়া মই কায়স্থৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে হতাই আতৈ বুলিবা এয়া মই মুছলমানৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা ভগৱন্তৰ নাম তাৰ পৰা অপভংশ হৈ চান্দখাই হৈছে এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এটা জাতি সৃষ্টি কৰি ঘোষণা দিলে কি বুলি হৰিক ভজয় যিটো তাকে বোলে জাতি কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি আপুনি যি জনগোষ্ঠীতে জন্ম গ্ৰহণ নকৰক ঈশ্বৰক ভজিলে জাতি ঈশ্বৰক নভজিলে অজাতি এয়া হৈছে আমাৰ গুৰুজনাৰ দৰ্শন প্ৰথম স্কন্ধ ভাগৱতত তাক নিৰ্ণয় কৰি দেখুৱাইছে এনেকৈ ২৮,০০০ ঋষিৰ দ্বাৰা যিসকল ঋষিক মানে বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠজনক সৌনক বুলি কোৱা হৈছিল তেওঁলোক বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি পঠাইছিলে কিন্তু কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি জানি লগে লগে এই ২৮,০০০ ঋষিয়ে যজ্ঞ আৰম্ভ কৰিলে এদিন নহয় দুদিন নহয় হাজাৰ হাজাৰ বছৰ যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল ফল নাপালে অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে পদহেলিত অৱহেলিত নিষ্পেষিত নিজ জাতি বুলি সমাজত বহিবলৈ নিদি বহুত যোজনৰ পিছত বহিবলৈ দিয়া সুতক আহ্বান কৰি আনি সৌনকে নিবেদন কৰিলে কি বুলি সৌনক বদতি শুন সুত মহামানী সৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলে যজ্ঞ আশী সহস্ৰ বছৰ হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলে বৰ হেৰা সুত আমি কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে এই পৃথিৱীলৈ কলি আহিল বুলি জানি কলিকিত পাপৰ পৰা নিজক উদ্ধাৰ কৰিবৰ কাৰণে হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল কিন্তু ফল নাপালোঁ সম্প্ৰতি তুমি চিন্তি উক মহাহিত কৰাই উক পান কৃষ্ণ চৰিত্ৰ অমৃত এতিয়া কৃষ্ণৰ অমৃতময় কথা নুশুনিলে আৰু আমাৰ গত্যন্তৰ নাই গতিকে সৌনক প্ৰমুখ্যে ২৮,০০০ ঋষিৰ নিবেদন পাই সুতে কি বুলি মন্তব্য দিছিল অকিনো মহাভাগে তোমাষাৰয়াগে কহিবু কৃষ্ণৰ লীলা মাধৱৰ কথা সম্যকে পুছিলা অমুক জীৱ দান দিলা হে সৌনক প্ৰমুখ্যে ২৮,০০০ ঋষি তোমালোকে মোক আজি আমন্ত্ৰণ কৰি আনি গুৰু আসনত বহুৱাই কৃষ্ণ কথা ক'বলৈ আহ্বান জনাই মোক জীৱন দান দিলা মই এই মুহূৰ্তলৈকে মৰা মানুহ হৈ আছিলোঁ এই মুহূৰ্তলৈকে মই মৰা মানুহ হৈ আছিলোঁ কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাম আছে ভাগৱতে দুটা ভাগত বিভক্ত কৰিছে দেই এটা জাতি আৰু এটা অজাতি চৈতন্যপন্থীয়েও কৈছে মুচিও খুচি হয় যদি হৰিক ভজে খুচিও মুচি হয় যদি হৰিক তেজে গতিকে আমি যি জনগোষ্ঠীতে জন্মগ্ৰহণ নকৰোঁ সেইটো আমাৰ কথা নাই দেহবিলাক কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে আমি দেহটো চাইহে কওঁ এইটো কুকুৰ এইটো মেকুৰী এইটো গাহৰি এইটো ছাগলী এইটো সিংহ এইটো বাঘ আমি দেহটো চাইহে কওঁ এইজন মতা মানুহ এজনী মাইকী মানুহ এইটো ডেকা ল'ৰা এজনী গাভৰু ছোৱালী এইটো ওখ মানুহ এইটো চাপৰ মানুহ এইটো শকত এইটো ক্ষীণ এইটো বগা এইটো ক'লা দেহটো চাইহে কওঁ দেহৰহে বগা ক'লা ওখ চাপৰ চুট বৰ আপোন পৰ আছে আত্মাৰ নাই গতিকে আমাক গুৰুজনে কৈছে তোমালোকে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগে কাৰণ দেহটো আজি আছে কাইলৈ নাই দেহটো মায়া মা পদে নেতিবাচক নাই ইয়া পদে ইতিবাচক আছে যিটো বস্তু আজি আছে কাইলৈ নাই সেইটো মায়া আমাৰ দেহ আজি আছে কাইলৈ নাথাকিব পাৰে স্বামী আছে আজি আছে কাইলৈ নাথাকিব পাৰে ভাৰ্যা আজি আছে কাইলৈ নাথাকিব পাৰে পুত্ৰ কন্যা আজি আছে কাইলৈ নাথাকিব পাৰে ধন সম্পত্তি আজি আছে কাইলৈ নাথাকিব এইবোৰ সব মায়া গতিকে সুতৰ দ্বাৰা বিত আদি সপোনৰ প্ৰায় এটিক্ষণে আছে দেহা এটিক্ষণে নাই
এইবোৰ সব আজি আছে কালিলৈ নাই গতিকে আমি দেহ ধৰ্ম লৈ ঈশ্বৰক ভজিলে অহা যোৱা কৰি থাকিব লাগিব এই তথ্যটো নাজানি আজি আমাৰ সমাজত দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি দেহ ধৰ্ম লোৱা স্বভাৱ যদি কাৰোবাৰ আছে আজি ইয়াতে এৰিব দেই দেহ ধৰ্ম স্বভাৱ কেনেকুৱা খেনুক দেখি ৰান্ধে বাঢ়ে খেনুক দেখি দুৱাৰ মাৰে আমাৰ সমাজত কিছুমান মানুহে ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ চাকৰি বাকৰি থকা মানুহ ঘৰলৈ আহিলে আদৰে সাদৰে নি চুফাৰ চিটত বহুৱাই খুৱাই বুৱাই ধুনীয়াকৈ পঠিয়াব যদি দুখীয়া নিচলা চাকৰি বাকৰি নোহোৱা মানুহ আহে চোতালতে সুধিব কেলে আহিছিল বোলে বাপক লগ কৰিব আহিছিলোঁ নাই নহয় ক'লৈ গ'ল এই মাত্ৰ বজাৰ কৰিবলৈ গ'ল হয় নেকি বোলে হয় তে যাওঁগৈ বোলে যোৱাগৈ আৰু আমাৰ বহুতে চোতালৰ পৰাই ভকতক খেদাই দেই মনত ৰাখিব আপোনাৰ ঘৰলৈ অহা মানুহজনক আপুনি ওচৰৰ আলহী বুলি ভাবিলে দেহ ধৰ্ম লোৱা হ'ব দেহৰহে ওচৰ আঁতৰ আছে আত্মাৰ নাই আপুনি ওচৰৰ মহিলাগৰাকীয়ে আহক বা ভকতজনে আহক আপুনি প্ৰথমতে যে সমস্ত ভূততে মই আছোঁ সৰ্বক্ষণে মানে সকলোতে মই আছোঁ বুলি জানিবা মানে হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা আপোনাৰ যদি ধূপ ধূনা আছে লগাই পেলাই বহুৱাই লৈ সেৱা এটা কৰক নাই যদি ঠাইখন মুচিয়ে সেৱা এটা কৰক সেৱা এটা কৰিলে ওচৰৰ আলহীয়ে হওক বা আঁতৰৰ আলহীয়ে হওক শিক্ষিতেই হওক বা অশিক্ষিতেই হওক দুটা শব্দ ক'ব হৰি ৰাম হৰি মানে হৰতি পাপ ইতি হৰি সেই আত্মাটোৱে ভগৱন্তক ক'লে প্ৰভু এই পৰিয়ালটোৰ সকলো পাপবিলাক তুমি হৰণ কৰি লৈ যোৱা ৰাম ৰাম নামত ৰমন কৰি জীয়া মানুহ কৰি থোলা এতিয়া আমাৰ মানুহ মৰা মানুহৰ সংখ্যা বেছি অলপ আগতে মই কৈছোঁ গতিকে যি ঈশ্বৰৰ কথা নুশুনে নাগায় সি জীয়াতে মৰা গতিকে এয়া হৈছে আমাৰ আত্মাৰ দৰ্শন গতিকে আমি এতিয়া যিবিলাক দেহ ধৰ্ম লৈ আছে আপুনি নিজকে সোধক মই দেহ ধৰ্ম লৈছোঁ নে আত্মা ধৰ্ম লৈছোঁ আমাৰ দেহ ধৰ্ম লোৱা মানুহবিলাকে ধনী মানুহৰ বিয়া খাবলৈ গ'লে দামী দামী প্ৰেজেণ্ট নিয়ে আৰু দুখীয়া মানুহৰ বিয়া খাবলৈ গ'লে কম দামী নিয়ে ধনী মানুহক বৰতীয়া দিবলৈ মানে মাখন ঘিউ পৰ্যন্ত আপেল আঙুৰ নিয়ে কিন্তু দুখীয়া মানুহক বৰতীয়া দিবলৈ শুকান বুট মগু কল কেইটামান নিয়ে এইটো স্বভাৱ যদি আছে কাৰোবাৰ আজি ইয়াতে এৰিব দেই সেইটো হ'ল দেহ ধৰ্মৰ নিয়ম গতিকে আপুনি ধনী দুখীয়া আপোন পৰ চুতবৰ দেখালে আপুনি দেহ ধৰ্ম লোৱাটো হ'ব দেহ ধৰ্ম ল'লে আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰিব ভগৱানে কাক ভাল পায় গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচন ভগৱন্তই সেইজনকে ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায় এই তথ্য দাঙি ধৰি সৌসিদিনা গুৰুজনৰ দিনত আমাৰ এগৰাকী মহিয়সী নাৰীয়ে জগতলৈ মানে অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি আদৰ্শ দেখুৱাইছে কোন ৰাধিকা সতীয়ে প্ৰথম সতীত্ব গুণৰ বৈশিষ্ট্য কি বুলি কৈছে গুৰুদেৱ মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হ'ল জয়ন্তী বদতি প্ৰভু শুনিও গোসাই সমভাৱে ভূত দায়া কৰো সদাই মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হ'ল সকলো পঞ্চভৌতিক প্ৰাণীতে ভগৱন্ত আছে বুলি জানি মই সকলোকে দয়া মৰম চেনেহ ৰক্ষণাবেক্ষণ কৰোঁ বৰ সুন্দৰ হৈছে যোৱা পানী আনা 3টা গাঁঠি এপল পানী এপল মাটি ব্ৰহ্মপুত্ৰৰ পৰা যোগবলৈ আনি টেম্বনি জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল সেই অঞ্চলৰ বানপানীৰ কবলত পৰি থকা ৰাইজ উদ্ধাৰ হ'ল এগৰাকী মহিলাৰ সতীত্ব গুণৰ প্ৰভাৱে যদি বুৱতী নদী বন্ধ কৰিব পাৰে আমাৰ ঘৰখন আমাৰ পৰিয়ালটো ভাল কৰিব নোৱাৰিব কিয় আমি মাত্ৰ ভাগৱতৰ দৰ্শন অনুকৰণ কৰিব লাগিব আমাৰ ভাগৱতত গীতাত ভগৱন্তই অৰ্জুনক কৈছে আৰু ঋগবেদত কৈছে যে এখন ঘৰ এটা পৰিয়াল এখন সমাজ এটা পৰিৱেশ আগবঢ়াই নিবলৈ হ'লে আমাৰ মহিলাসকলৰ ওপৰত বেছি গুৰুত্ব দিছে ন গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়ম সমশ্নুতে যিখন ঘৰৰ মহিলাসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব পুৱা গধূলি উপাসনাৰ স্থানত ধূপ ধূনা জ্বলাই উপাসনা কৰিব তেওঁ নিজেতো উদ্ধাৰ হ'বই সেইখন ঘৰৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব আৰু যিখন ঘৰৰ আইসকলে ধূপ ধূনা জ্বলোৱাৰ সময়ত পৰচৰ্চা কৰি থাকিব টিভি চাই থাকিব মোবাইল টিভি থাকিব সেইখন ঘৰৰ পৰিৱেশ কি হ'ব মহাভাৰতৰ বন পৰ্বত কৈছে জৈস ভাৰ্যা গৃহে নাস্তি সাধিসা পুণ্যচাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম ঘৰ গুচি বাঁহতল হৈ যাব মনত ৰাখিব আইসকলে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে আৰু ঘৰ গুচি বাঁহতল কৰি দিব পাৰে
যিখন ঘৰৰ মহিলাসকল ঈশ্বৰ ভক্তিপৰায়ণ তেওঁ নিজেতো উদ্ধাৰ হ'ব, সেইখন ঘৰৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। গতিকে আইগৰাকীয়ে পুৱা গধূলি ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা কৰে, মুক্তিটো নিস্পৃহাজিতো সেহি ভকতক নমো ৰসময় মাগোহ ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি। ধুনীয়া সুৰত গাইছে। বাটেদি যোৱা মানুহে মহিলাগৰাকী বোৱাৰীজনী জীয়াৰীজনী মাত আৰু প্ৰাৰ্থনা সুৰত স্তম্ভিত হৈছে। কিন্তু মহিলাগৰাকীয়ে নাজানে মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমো ৰসময় মাগোহ ভকতি মানেনো অৰ্থটো কি নাজানে, মাত্ৰ ধুনীয়া সুৰত গাইছে। গুৰুজনাই কৈছে তোমাৰ মুখৰ আগত বিষ অকণমান পৰি আছে, তুমি নাজানা বিষ বুলি, অমৃত বুলি বুটলি খাই দিলা। বিহে ক'ব নেকি এওঁ নাজানি খাইছে এওঁ নামাৰো বুলি? বিষ জানিয়েই খাওক বা নাজানিয়েই খাওক, বিহে মানুহ মাৰিবই, বিহৰ দ্ৰব্যগুণ মানুহ মাৰিবই। ঈশ্বৰৰ নাম ঈশ্বৰৰ প্ৰাৰ্থনা অৰ্থ জানি লওক বা নাজানি লওক, জানি বা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপদহী নামে কৰে চন। বুজিছেনে? আপুনি জানিয়ে লওক বা নাজানিয়ে লওক, নামে পাপ দহন কৰিবই। মানুহটো দূৰৰ কথা, মূৰ ভক্ত জড়িত থাকে, উদাৰ চৰিত্ৰ কীট পতংগকো সিটো কৰে পবিত্ৰ। এগৰাকী মহিলাৰ প্ৰাৰ্থনাৰে নিজৰ ঘৰখনৰ উপৰিও সেই প্ৰতিধ্বনি যিমান দূৰলৈকে যাব প্ৰকৃতি জগতৰ জীৱ জন্তুৰ উপকাৰ হ'ব। ইমান মহিমা আছে, মনত ৰাখিব কথাটো। এই তথ্যবিলাক আমি উপলব্ধি কৰিব লাগিব। ভাগৱতে আমাক এই কথা কৈছে। গীতাত অৰ্জুনক কৈছে যিখন ঘৰৰ মহিলাসকলৰ 7টা গুণ থাকিব, 7টা সৎগুণ যিসকল মহিলা গাত থাকিব তেওঁ নিজেতো উদ্ধাৰ হ'বই, সমাজত প্ৰতিষ্ঠিত এগৰাকী মহিলা হিচাপে স্বীকৃতি পাবই, তাৰ উপৰিও পৰিয়াল সমাজ অঞ্চল আগবঢ়াই লৈ যাব। এতিয়া আপোনালোকৰ কাৰোবাৰ গাত যদি 7টা গুণ আছে বহুত ভাগ্যৱান মহিলা দেই, মনত ৰাখিব। কাৰোবাৰ যদি কমি আছে পুৰাই ল'ব। কি কি 7টা গুণ থাকিব লাগে মই গীতাৰ বচনেৰে ক'ব বিচাৰিছোঁ। অৰ্জুনক কৈছে অৰ্জুন যিগৰাকী মহিলাৰ গাত 7টা গুণ সৎগুণ থাকিব তেওঁ নিজৰ লগতে পৰিয়াল সমাজ পৰিৱেশ আগুৱাই লৈ যাব। কি কি 7টা গুণ? কীৰ্তি, চিৰি বা কৈশ্য, নাৰীনাং, ধীতি, মেধা, ক্ষমা, স্মৃতি। এই 7টা গুণ, এই 7টা গুণ থাকিব লাগিব। প্ৰথম গুণটো কীৰ্তি। আইসকলৰ কামবিলাক আনৰ দেখি প্ৰশংসনীয় হ'ব লাগে। আমাৰ এনেকুৱা বহুত আই আছে ঘৰটো সাৰিলে মানে পালেঙৰ তলৰ জাবৰখিনি নাসাৰে, ওপৰে ওপৰে সাৰি আনে। পাছৰ গৰাকীয়ে গৈ আকৌ যেতিয়া জাবৰ গোটাই আনে এই কোনে সাৰিছিলে আমুকে, এই ঘৰটো সাৰিব নাজানে বুলি বিতৰ্ক হৈ যায়। গতিকে আমাৰ আইসকলে কেনেকৈ ঘৰটো পৰিষ্কাৰ কৰি ৰাখিব লাগে, নিট এণ্ড ক্লিন, ডিচিপ্লিন, এই গুণটো আইসকলৰ গাত থাকিব লাগিব। চিৰি, নিজেও ধুনীয়া হৈ থাকিব লাগিব, ঘৰখনৰ পৰিৱেশটো ধুনীয়া কৰি ৰাখিব লাগিব। বা কৈছ কথা ক'ব জানিব লাগিব। আজি আমাৰ বহুত পৰিয়ালত কথা ক'ব নজনাৰ কাৰণে বহুত শাহুৱেকক বোৱাৰীয়েকে বেয়া পায়। কাৰণ নিজৰ বোৱাৰীজনীক নিজৰ ছোৱালী হিচাপে কেনেকৈ মৰমেৰে কথা ক'ব লাগে, মৰমেৰে ব্যৱহাৰ কৰিব লাগে তাক নজনাৰ কাৰণে বহুত শাহু বোৱাৰীৰ অপ্ৰিয়। আকৌ বহুত বোৱাৰীয়ে শাহুৱেকক কেনেকৈ নিজৰ মাতৃজ্ঞান কৰি শাহুৱেকক নিজৰ মাতৃজ্ঞান কৰি ভক্তিভাৱে কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত বোৱাৰীক শাহুৱেকে বেয়া পায়। বহুত দেউৰেকক নবৌৱেকে বেয়া পায়, বহুত নবৌৱেকক দেউৰেকে বেয়া পায়, বহুত ল'ৰা ছোৱালীক মাক বাপেকে বেয়া পায়, বহুত মাক বাপেকক ল'ৰা ছোৱালীয়ে বেয়া পায়। কিয়? ব্যৱহাৰ কৰিব নাজানে। মনত ৰাখিব, ব্যৱহাৰটো ডাঙৰ কথা, কিন্তু মনত ৰাখিব বিহেভ। আজি ব্যৱহাৰ কৰিব নাজানিলে আপুনি গাঁওখনৰ যিমান বিদ্যাৱন্ত ধনৱন্ত আপুনি কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে। ব্যৱহাৰ কৰিব নজনা মানুহক কেতিয়াও মানুহে ভাল নাপায়। গতিকে ব্যৱহাৰটো কেনেকুৱা হ'ব লাগিব? সমানত মৈত্ৰী, উত্তৱত সতকাৰ, দৰিদ্ৰত দয়া কৰিবে ক বাৰম্বাৰ। এই আদৰ্শৰে আমি ভাগৱতৰ নিৰ্ণয় দিয়া আদৰ্শৰে আমি নিজক পৰিচালনা কৰিব লাগিব। গতিকে আমাৰ প্ৰতিগৰাকী শাহুৱে যদি বোৱাৰীয়েকক নিজৰ ছোৱালী আত্মা দৃষ্টিৰে এইজনী মোৰ ছোৱালীয়ে বুলি ভাবে, আৰু যিজনী বোৱাৰীয়েকে শাহুৱেকক আত্মা দৃষ্টিত মোৰ নিজৰ মাতৃ বুলি ভাবিব, সেইখন ঘৰত কেতিয়াও বোৱাৰী আৰু শাহুৰ মাজত মনোমালিন্য হ'ব নোৱাৰিব। মনত ৰাখিব কথাটো। আত্মা দৃষ্টিত ভকত, ভকত, এই 3টা আখৰৰ গুণ থাকিব লাগিব। ভ শব্দে ভগৱন্ত, ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভগৱন্তই কাক ভাল পায়? তেওঁৰ সৃষ্টিৰ 4 মুঠি জীৱৰ ভিতৰত ভগৱন্তক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। অসংখ্যাত জীৱ আছে, সংখ্যাৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপাৰে।
ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত মানুহে ঈশ্বৰক ভজিব পাৰে মানুহৰ জন্ম পাই যদি ঈশ্বৰক আপুনি নভজে প্ৰাৰ্থনা এটা নকয় ধূপ এডাল নজ্বলায় আপোনাক বাৰু কেনেকৈ ভাল পাব কওকচোন আপুনি ঈশ্বৰ কেনেকৈ প্ৰিয় হ'ব ঈশ্বৰৰ যিজন প্ৰিয় নহয় তেওঁ দুখ দুৰ্গতিত জীৱন কটাবই লাগিব তেওঁ অভাৱ অভিযোগত সংঘাতৰ মাজত জীৱন কটাবই লাগিব গতিকে ভগৱন্ত মানে যাৰ প্ৰতি ভগৱন্তৰ সুদৃষ্টি হ'ল তাৰ কেতিয়াও অমংগল থাকিব নোৱাৰে ভগৱন্ত সুদৃষ্টি হ'বলৈ হ'লে ভগৱন্তক আপুনি ৰাখিব লাগিব যিটো নামলৈ হৰি তাৰ হয় ই পুনৰ ৰহস্য বিষ বৰে ভগৱন্তৰ নাম ল'লে ভগৱন্ত তেওঁৰ লগত থাকিব যি ভগৱন্তৰ নাম ল'লে তেওঁৰ পৰা আঁতৰি থাকিব ভগৱন্ত যাৰ পৰা আঁতৰি থাকে তেওঁ কেতিয়াও মানে সুখে সন্তোষে জীৱন নিৰ্বাহ কৰিব নোৱাৰিব এই তথ্য আমাক ভাগৱতে দি আছে সেইকাৰণে ভাগৱত শুনিব লাগে আপোনালোকে যদি জীৱন্ত কালত এই নামঘৰত শতবাৰ্ষিকলৈকে যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতলৈকে যদি পৰীক্ষিতৰ দৰে শুনিব পাৰে পৰীক্ষিতে যেতিয়া গৈ মৃত্যুৰ ভয়ত গংগাৰ আশ্ৰয় লৈছিলে সব ৰাজ্যৰ দেৱঋষি ৰাজঋষি ব্ৰহ্মঋষি ঋতিজ আহি তেওঁৰ ওচৰত সমবেত হৈছিলে মনত ৰাখিব কথাটো এই কথাটোৱে আমাক কি শিকাইছে আপোনালোকৰ দ কপহুৱা গাঁৱত বিভিন্ন জাতি জনজাতি বিভিন্ন সমাজ বিভিন্ন পৰিয়ালৰ মানুহ থাকিব পাৰে পৰিয়ালৰ ভিন্নতা থাকিব পাৰে বংশৰ ভিন্নতা থাকিব পাৰে জাতিৰ ভিন্নতা থাকিব পাৰে সমাজৰ ভিন্নতা থাকিব পাৰে আত্মাৰ ভিন্নতা নাই আত্মা দৃষ্টিত আমি সকলো ভগৱানৰ অংশ জীৱ গতিকে আপোনালোকৰ গাঁওখনত কাৰোবাৰ বিপদ আপদ হ'লে খবৰ এটা লোৱা প্ৰেৰণা এটা দিয়া সহযোগিতা এটা আগবঢ়োৱাটো মানৱীয় ধৰ্ম এইটো মানৱীয় ধৰ্ম গতিকে মৃত্যুৰ আগমুহূৰ্তত সকলোকে সন্মুখত দেখা পোৱাৰ লগে লগে পৰীক্ষিতে প্ৰশ্ন কৰিলে কোৱা দেৱঋষি কোৱা ৰাজঋষি কোৱা ব্ৰহ্মঋষি কোৱা ঋতিজ কোৱা গণ্যমান্যসকল মই কি কৰিলে তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম তেতিয়া ৰজাৰ প্ৰশ্নত প্ৰত্যেকে নিজৰ নিজৰ উত্তৰ দিলে কোনোৱে ক'লে তপ কৰা কোনোৱে ক'লে জপ কৰা কোনোৱে ক'লে যজ্ঞ কৰা কোনোৱে ক'লে দান কৰা কোনোৱে ক'লে তীৰ্থ কৰা কোনোৱে ক'লে স্নান কৰা নানা ঋষিৰ নানা মত নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে কিয় কাৰণটো একাদশ স্কন্ধ ভাগৱতত গুৰুজনাই লিখি থৈ গৈছে ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত ভগৱন্তক ভজিব পৰা শক্তি মানুহৰে আছে আমি ভগৱন্তক কেনেকৈ ভজিব লাগে আমি কেনেকৈ ধৰ্ম আচৰণ কৰিব লাগে সেই কথাটো ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে আৰু আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কৈছে আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত কহিলা আপোন মুখে নিজৰ ধৰ্ম যত আমি যিটো ধৰ্ম পালন কৰিব লাগে মানুহ হিচাপে সেইটো ধৰ্মৰ কথা ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে সেইটোৱে হৈছে ভাগৱত ধৰ্ম ভক্তি ধৰ্ম নাম ধৰ্ম আন ঋষিবিলাকৰ মুখেদি নানান ধৰ্ম প্ৰচাৰ কৰিছিল কাৰণে নানা ঋষি নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত 7 দিন 7 ৰাতি যেতিয়া শ্ৰৱণ কীৰ্তন কৰালে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্ম জ্ঞান প্ৰাপ্ত হৈ গ'ল মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ তাৰ দেখোন মৃত্যুৱেই নাই অৰ্থাৎ জীৱৰ মৃত্যু নাই মৃত্যু কাৰ আছে দেহৰেহে ধৰ্ম জনম মৰণ দেহৰেহে জন্ম মৃত্যু আছে জীৱৰ কি আছে সংস্কাৰ আৰু গতি আপোনালোকৰ দ কপহুৱা গাঁৱৰ ৰাইজে যদি প্ৰতি বছৰে এনেকৈ ভাগৱত অনুষ্ঠিত কৰি যদি উঠি অহা প্ৰজন্ম আই বাপসকলক যদি শ্ৰৱণ কৰাব পাৰে এইখন গাঁৱলৈ অহা সকলো জীৱ পৰীক্ষিতৰ দৰে সংস্কাৰ হৈ মুক্তি লাভ কৰিব মনত ৰাখিব কথাটো মনত ৰাখিব গতিকে এইটো বিশ্বাসেৰে ল'ব লাগিব দেই মই অলপ আগতে কৈছোঁ ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপ্ৰেড বাই ব্ৰেইন বাট বাই হাৰ্ট ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয় কাৰোবাক দেখুৱাই দিয়া বস্তু নহয় ই অন্তৰৰ উপলব্ধিৰ বস্তু আপুনি ভাগৱতৰ প্ৰতিটো কথা উপলব্ধি কৰিব লাগিব উপলব্ধিয়ে আপোনাক সংস্কাৰ আনিব আপুনি 10 বাৰ পঢ়িলেও আপুনি মানে উদ্ধাৰ নহবও পাৰে যদি ভাগৱত কেৱল পঢ়িব লাগে কাৰণে পঢ়িছে শুনিব লাগে কাৰণে শুনিছে ক'ব লাগে কাৰণে কৈছে যদি তাৰ কথাবিলাক অনুভৱ নকৰে মই ধৰ্মী বুলিয়া সংসাৰে ভ্ৰমি ফুৰে আনক দেখায়া ধৰ্ম আপুনি নকৰে বোলে মোৰ সমবৰ নাহি সংসাৰত সিজনৰ স্থান জানা যমনগৰত আপুনি ভাগৱতৰ পদ মুখস্থ কৰি কীৰ্তনৰ গীতাৰ পদ মুখস্থ কৰি ঘোষাৰ পদ মুখস্থ কৰি মানুহক আখৈ ফুটা দি কৈ আছে কিন্তু আপুনি নিজে পালন নকৰে আমাৰ ইংৰাজীত এষাৰ কথা আছে এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট অৰ্থাৎ উপদেশতকৈ আদৰ্শ শ্ৰেষ্ঠ আপুনি কয় এটা কৰে এটা আপোনাৰ আদৰ্শ কেতিয়াও মানুহে গ্ৰহণ নকৰিব আৰু